কোক্ৰোচ জনতা পাৰ্টি অৰ্থাৎ পইতাচৰা জনতা পাৰ্টি কি আৰু হঠাৎ সামাজিক মাধ্যমত তোলপাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ সামাজিক মাধ্যম ইনষ্টাগ্ৰামতকৈও ফলোৱাৰ বৃদ্ধি হ'ল কোক্ৰোচ অৰ্থাৎ পইতাচৰা জনতা পাৰ্টিৰ দলৰ ফলোৱাৰ মুখ্য ন্যায়াধীশৰ এটা মন্তব্য আৰু তাৰ সেই মন্তব্যৰ পিছতে বষ্টন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ এটা চিন্তা আৰু এতিয়া তোলপাৰ সামাজিক মাধ্যমত সকলোৱে যেন এতিয়া কোক্ৰোচ পাৰ্টিত যোগদান কৰিছে জেনজিয়ে আমি দেখি থকা পইতাচৰা পাকঘৰৰ পৰা আৰম্ভ কৰি চাৰিওপিনে আমি দেখি থকা এই পইতাচৰাৰ এটা ৰাজনৈতিক দল পইতাচৰাৰ বৈশিষ্ট্য এয়ে যে তাক ডিঙি কাটি দিলেও ৫-৬ ঘণ্টা সময় পইতাচৰাটো জীৱিত অৱস্থাত থাকে সহজে নমৰে পইতাচৰা এটা পইতাচৰাৰ প্ৰায় লাখ লাখ পইতাচৰাৰ জন্ম হ'ব পাৰে কম সময়ৰ ভিতৰত আৰু এতিয়া কোক্ৰোচ জনতা পাৰ্টিৰো সদস্যৰ সংখ্যাও বৃদ্ধি হ'ব ধৰিছে তেনেকৈ हमारे फॉलोअर्स अब बीजेपी से भी ज्यादा हो चुके हैं क्या कर दिया है यार तुम लोगों ने इतनी पावरफुल पार्टी को जिसके पास इतने रिसोर्सेज थे इतने इंस्टीट्यूशंस थे उसको 4 दिन में पीछे छोड़ दिया यू हैव प्रूव्ड एवरीबडी रॉन्ग द मीडिया द अपोजिशन নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা হঠাৎ সামাজিক মাধ্যমত এটা চৰ্চাৰ বিষয় হৈ পৰিল কোক্ৰোচ অৰ্থাৎ পইতাচৰাৰ জনতা পাৰ্টি জেনজি প্ৰজন্মৰ লোকসকলে এক প্ৰকাৰ সমৰ্থন জনাইছে এই বিষয়টোক লৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ ফলোৱাৰতকৈও বিগত 4 দিনৰ ভিতৰত ফলোৱাৰ বৃদ্ধি হ'ল 14.8 মিলিয়নলৈকে ইতিমধ্যে ফলোৱাৰ বৃদ্ধি হৈছে কোক্ৰোচ জনতা পাৰ্টিৰ ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ ইনষ্টাগ্ৰামত ফলোৱাৰ 8 মিলিয়ন কল্পনা কৰক মাত্ৰ 4 দিনৰ ভিতৰতে আৰু ব্যৱহাৰকাৰীসকলে এক প্ৰকাৰ প্ৰজন্মৰ জেনজিক প্ৰতিনিধিত্ব কৰা লোকসকলে এই কোক্ৰোচ জনতা পাৰ্টিৰ জৰিয়তে ক'ব বিচাৰিছে যে নিবনুৱাসকলক এতিয়া কোক্ৰোচৰ দৰে শাৰীত ভাবিছে চৰকাৰৰ ছিষ্টেম আৰু ব্যৱস্থাপনাই এতিয়া বাধ্য কৰাইছে এই কোক্ৰোচ জনতা পাৰ্টিত তেওঁলোকক যোগদান কৰাৰ বাবে এই পাৰ্টি কিয় জন্ম হ'ল কেনেকৈ ইয়াক জন্ম দিলে সবিস্তাৰে আপোনালোকক জনাম তাৰ পূৰ্বে জনাই লৈছোঁ আজিৰ দিনটোত শপত গ্ৰহণ কৰিলে 126 গৰাকী বিধায়কে আজিৰ দিনটোত বিধানসভাত শপত গ্ৰহণ কৰিলে 126 গৰাকী বিধায়কে অসমীয়া ভাষাত শপত গ্ৰহণ কৰিলে ৭৪ গৰাকী বিধায়কে সংস্কৃত ভাষাত শপত লয় 17 গৰাকী বিধায়কে বড়ো ভাষাত শপত গ্ৰহণ কৰিলে মুঠ 9 গৰাকী বিধায়কে বাংলা ভাষাত শপত লয় 8 গৰাকী বিধায়কে হিন্দী ভাষাত শপত লয় 2 গৰাকী বিধায়কে ইংৰাজীত শপত বাক্য পাঠ কৰে 4 জন বিধায়কে কোচ ৰাজবংশী ভাষাত শপত লয় 3 জন বিধায়কে কাৰ্বি ভাষাত শপত লয় 5 জন বিধায়কে ৰাভা ভাষাতো শপত লয় 1 জন বিধায়কে যি দিনটোতো সদনে আৰু এটা নতুন অভিলেখ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল সদনৰ যি কাৰ্যপ্ৰণালী সেই কাৰ্যপ্ৰণালীৰ ভিতৰত আমি অষ্টম অনুসূচীত উল্লেখ কৰা ভাষাসমূহতহে শপত গ্ৰহণ কৰাটো সদনৰ পৰম্পৰা বা সদনৰ নিয়ম আমি সকলোৱে বিশ্বাস কৰোঁ যে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা আৰু জনজাতীয় সমাজখনক আমি মুখ্য ধাৰালৈ লৈ অহা আমাৰ এক ৰাজনৈতিক দায়িত্ব সন্মানীয় সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ৰাভা ভাষাত তেখেতক সদনত শপত লোৱাৰ বাবে সুবিধা দিব লাগে সদনত আলোচনা কৰি মই দেখা পাইছিলোঁ যে অষ্টম অনুসূচীত ভাষা অন্তৰ্ভুক্ত নহ'লে আমি শপত গ্ৰহণ কৰিব নোৱাৰোঁ ৰাতিপুৱা সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া প্ৰটেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি এটা ঐতিহাসিক সিদ্ধান্ত লৈছিলোঁ যে অষ্টম অনুসূচীত নাথাকিলেও ৰাভা কাৰ্বি ৰাজবংশী বিভিন্ন ভাষাত আমাৰ সদস্যসকলে শপত ল'ব তাত কেতিয়াও নীতি আৰু নিয়ম বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে আজি সদনে আৰু এটা নতুন অভিলেখ সৃষ্টি কৰিলে যে প্ৰথমবাৰৰ বাবে সদনৰ বুৰঞ্জীত ইমান দিনৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে ষষ্ঠ অনুসূচীৰ বাহিৰত গৈ
কাৰ্বি ভাষাত কাৰ্বি বিধায়কসকলে শপত লোৱাৰ সুবিধা পালে, ৰাভা বিধায়কসকলে ৰাভা ভাষাত শপত গ্ৰহণ কৰাৰ সুবিধা পালে, আমাৰ ৰাজবংশী বিধায়কসকলে ৰাজবংশী ভাষাত শপত লোৱাৰ সুবিধা পালে। মই ভাবোঁ যে আজিৰ সদনে সমগ্ৰ অসমবাসীলৈ প্ৰথম দিনটোতে এটা একতা আৰু সমন্বয়ৰ এটা বলিষ্ঠ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হ'ল। মই এই কক্ৰোচ জনতা পাৰ্টীয়ে এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে আৰু এই কক্ৰোচ জনতা পাৰ্টি কোনে আৱিষ্কাৰ কৰিছিল, কেনেকৈ সৃষ্টি হ'ল আপোনালোকক জনাওঁ। বষ্টন বিশ্ববিদ্যালয়ৰ 30 বছৰীয়া ছাত্ৰ অভিজিত দীপকে আৰম্ভ কৰিছিল এই কক্ৰোচ জনতা পাৰ্টি। পোনপটীয়াকৈ চৰকাৰক লক্ষ্য কৰি প্ৰশ্ন উত্থাপন কৰে আৰু যুৱ প্ৰজন্মৰ অধিকাৰৰ কথা কোৱাৰ বিভিন্ন ধৰণৰ মত পোষণ কৰাৰ বাবে এই ছ'চিয়েল মিডিয়াৰ একাউণ্ট লক্ষ্য কৰি সৃষ্টি কৰিছিল। উল্লেখযোগ্য যে 15 মে'ত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ একাংশ নিবনুৱা যুৱক যুৱতীক লৈ কক্ৰোচ সদৃশ কৰা এক মন্তব্যক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল কক্ৰোচ অৰ্থাৎ পঁইতাচোৰা জনতা পাৰ্টি। আৰু বৰ্তমান ভাৰতত এক্স হেণ্ডেল বন্ধ কৰি দিয়া হৈছে এই কক্ৰোচ জনতা পাৰ্টিৰ, আৰু এই বন্ধ কৰি দিয়াক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে অভিজিত দীপকে। আমি মন্তব্য শুনালি। हेलो एवरीबॉडी, जिसका डर था वही हुआ। पहले इन लोगों ने हमारा अकाउंट हैक करने को ट्राई करा, जब इनसे हैक नहीं हुआ तो अब इन्होंने हमारा ट्विटर हैंडल इंडिया में बंद कर दिया है, बैन कर दिया है। अब सभी लोग देख सकते हैं ट्विटर पर जाकर कि हमारा कॉकरोच जनता पार्टी का ऑफिशियल ट्विटर हैंडल अभी इंडिया में नहीं दिख रहा है किसी को भी। तो मैं चाहता हूँ आप लोग सब आवाज़ उठाए और आप लोग पूछे ये अकाउंट हैंडल क्यों बैन किया गया, इससे ऐसा क्या लिखा था। हमने तो कोई गलत चीज़ नहीं लिखी थी, हम तो खाली रेजिग्नेशन मांग रहे थे मिनिस्टर का। वो स्टूडेंट ने सुसाइड की तो उसके बदले हम कुछ अकाउंटेबिलिटी चाहते थे और बदले में इन्होंने हमारा अकाउंट डीएक्टिवेट कर दिया। तो ये कहाँ की डेमोक्रेसी है? आप सभी ये सवाल पूछो। শুনিলে ইয়াৰ উপৰিও এই কক্ৰোচ জনতা পাৰ্টিৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি হৈছে যে সামাজিক মাধ্যমত এতিয়াও ইনষ্টাগ্ৰামত ফলোৱাৰ বৃদ্ধি হৈ আছে। আনকি কেইটামান যোগ্যতাও তেওঁলোকে নিৰূপণ কৰিলে যে এই যোগ্যতাসমূহ কি হ'ব লাগিব। 4টা বিশেষ যোগ্যতাৰ কথা উল্লেখ কৰিছে। আনএমপ্লয়মেণ্ট অৰ্থাৎ নিবনুৱা হ'ব লাগিব, ইয়াৰ উপৰিও লেজি কিন্তু ব্ৰেইন অৰ্থাৎ মগজু চাৰ্প হ'ব লাগিব, মগজুৰ ক্ষেত্ৰত কোনো ধৰণৰ লেজিনেছ থাকিব নালাগিব। 3 নম্বৰ ক্ৰাইটেৰিয়াটো তেওঁলোকে দিছিলে যোগ্যতা যে সামাজিক মাধ্যমত খুব এক্টিভ হৈ থাকিব লাগিব, আনকি বাথৰুমলৈকে গ'লেও তেওঁলোকে সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহত ব্যৱহাৰ কৰি থাকিব। এনেধৰণৰ যোগ্যতা কেইবাটাও দিলে। অৱশ্যে কক্ৰোচ জনতা পাৰ্টিৰ এই এটা সামাজিক মাধ্যমৰ এটা প্লেটফৰ্মহে। বষ্টন বিশ্ববিদ্যালয়ৰ 30 বছৰীয়া ছাত্ৰ অভিজিত দীপকে সৃষ্টি কৰা এই দলটোত আপুনিও ফলোৱাৰ হ'ব পাৰে, কিন্তু কোনো ৰাজনৈতিক আপুনি প্ৰাৰ্থী বা কোনো সমষ্টিৰ পৰা আপুনি নিৰ্বাচন খেলিব নোৱাৰিব। মূলতঃ 15 মে'ত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ একাংশ নিবনুৱা যুৱকক লৈ কৰা মন্তব্যৰ পিছতে এনেধৰণে কক্ৰোচ জনতা পাৰ্টিৰ জন্ম হৈছিল। ধৰ্ম নিৰপেক্ষ, সমাজতান্ত্ৰিক, গণতান্ত্ৰিক আৰু এলেহুৱা এই শ্লোগানটো আগত ৰাখি মূলতঃ নীট পৰীক্ষাৰ বিতৰ্ক, প্ৰশ্নকাকত ফাদিল, নিবনুৱা সমস্যা আৰু বাক স্বাধীনতাৰ দৰে অতি গুৰুত্বপূৰ্ণ বিষয়সমূহক মিম আৰু ধেমেলীয়া কৌতুকৰ জৰিয়তে এই প্লেটফৰ্মক তুলি ধৰা হৈছে। এই প্লেটফৰ্মৰ জৰিয়তে প্ৰজন্মৰ লোকসকলে প্ৰশ্ন কৰিছে, বিভিন্ন ধৰণৰ প্ৰশ্ন চৰকাৰ আৰু চৰকাৰৰ এই ছিষ্টেমটোৰ ওপৰত কৰিছে। শেহতীয়াকৈ নীট পৰীক্ষাৰ এই বিতৰ্ক, প্ৰশ্নকাকত ফাদিল সম্পৰ্কীয় বিভিন্ন ধৰণৰ ভিডিঅ' সামাজিক মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে তৈয়াৰ কৰি প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও নিবনুৱা সমস্যাটোৰ দৰে এক ভয়ানক সমস্যা যে এতিয়া ভাৰতবৰ্ষত গ্ৰাস কৰিছে, এই কক্ৰোচ জনতা পাৰ্টীয়ে এটা তাৰো উদাহৰণ হিচাপে এটা প্লেটফৰ্মত দাঙি ধৰিছে, সম্পূৰ্ণৰূপে এক প্ৰতিবাদী কণ্ঠ হয়। ইয়াৰ উপৰিও বাক স্বাধীনতাৰ দৰে অতি গুৰুত্বপূৰ্ণ বিষয়সমূহক মিম আৰু ধেমেলীয়া আৰু বিভিন্ন ধৰণৰ কৌতুকৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে তুলি ধৰিছে সামাজিক মাধ্যমত। हमारे फॉलोअर्स अब बीजेपी से भी ज्यादा हो चुके हैं। क्या कर दिया है यार तुम लोगों ने। इतनी पावरफुल पार्टी को, जिसके पास इतने रिसोर्सेस थे, इतने इंस्टीट्यूशंस थे, उसको 4 दिन में पीछे छोड़ दिया। You have proved everybody wrong, the media, the opposition. এতিয়া নেটিজনে আঁকোৱালি লৈছে এই কক্ৰোচ অৰ্থাৎ পঁইতাচোৰা জনতা পাৰ্টিক। আপোনালোকে কি ভাবে, আপোনালোকৰ মতামতসমূহ কমেণ্টত দিব পাৰে।